মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, মই কছাৰীহাট হাইস্কুলৰ বুলবুলি কলিতাই তোমালোকৰ লগত সমাজ বিজ্ঞানৰ তৃতীয় খণ্ডৰ ৰাজনীতি ভাগৰ দ্বিতীয় অধ্যায় চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ সম্পৰ্কে আলোচনা কৰি আছোঁ। ইতিমধ্যে মই তোমালোকৰ লগত বৰ্তমান যুগত পৃথিৱীত জনপ্ৰিয় হৈ পৰা গণতান্ত্ৰিক পদ্ধতিৰ শাসন ব্যৱস্থাৰ ভিতৰত সংসদীয় পদ্ধতিৰ চৰকাৰ, ৰাষ্ট্ৰপতীয় চৰকাৰ আৰু এককেন্দ্ৰীয় চৰকাৰ সম্পৰ্কে আলোচনা কৰিলোঁ। আজি মই তোমালোকৰ লগত যুক্তৰাষ্ট্ৰীয় চৰকাৰ সম্পৰ্কে আলোচনা কৰিম। যুক্তৰাষ্ট্ৰ শব্দটোতেই তোমালোকে নিশ্চয় বুজি পাইছা যে য'ত বহু ৰাষ্ট্ৰ যুক্ত হৈ থাকে। যুক্তৰাষ্ট্ৰীয় চৰকাৰ হ'ল এককেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ বিপৰীতধৰ্মী চৰকাৰ, যি শাসন ব্যৱস্থাত কেন্দ্ৰত এখন কেন্দ্ৰীয় চৰকাৰ থকাৰ লগতে ভালেকেইখন ৰাজ্য চৰকাৰ থাকে। তেনে শাসন ব্যৱস্থাক যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যৱস্থা বোলা হয়। আমাৰ ভাৰতবৰ্ষও এখন যুক্তৰাষ্ট্ৰ, কিন্তু প্ৰকৃত যুক্তৰাষ্ট্ৰৰ সকলো বৈশিষ্ট্য আমেৰিকা যুক্তৰাষ্ট্ৰতহে প্ৰতিফলিত হৈছে। সেয়ে যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ উৎকৃষ্ট উদাহৰণ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰক সেয়েহে যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, মই এতিয়া তোমালোকৰ লগত যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰিম। যুক্তৰাষ্ট্ৰীয় চৰকাৰত কেন্দ্ৰীয় চৰকাৰ আৰু অংগৰাজ্যবিলাকৰ চৰকাৰৰ মাজত সংবিধানৰ জৰিয়তে ক্ষমতাৰ বিতৰণ কৰি দিয়া হয়। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে কোনবোৰ ক্ষমতা প্ৰয়োগ কৰিব আৰু ৰাজ্য চৰকাৰে কোনবোৰ ক্ষমতা প্ৰয়োগ কৰিব, সেই ক্ষমতাসমূহ সংবিধানৰ জৰিয়তে ভাগ বতৰা কৰি দিয়া হয়। অৰ্থাৎ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ ব্যৱস্থা থাকে। দ্বিতীয়তে, যুক্তৰাষ্ট্ৰীয় চৰকাৰ ক্ষমতাৰ পৃথকীকৰণ নীতিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। অৰ্থাৎ তোমালোকক মই ইতিমধ্যে ক্ষমতাৰ পৃথকীকৰণ নীতি সম্পৰ্কে কৈছোঁৱেই যে ক্ষমতাৰ পৃথকীকৰণ নীতিত চৰকাৰৰ তিনিটা অংগ, কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা নিজৰ নিজৰ কৰ্মক্ষেত্ৰত স্বাধীন হয়। এটা অংগই আনটো অংগৰ ক্ষমতাত হস্তক্ষেপ নকৰে। এই নীতি যুক্তৰাষ্ট্ৰীয় চৰকাৰত মানি চলা হয়। তৃতীয়তে, যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সংবিধানখন লিখিত হ'বই লাগিব আৰু লগতে দৃঢ় হয়। এই সংবিধান সংশোধন কৰা পদ্ধতি অতি জটিল। চতুৰ্থতে, যুক্তৰাষ্ট্ৰীয় চৰকাৰত দুই ধৰণৰ চৰকাৰ থাকে। যিহেতু এখন কেন্দ্ৰ আৰু ৰাজ্য থাকে, গতিকে কেন্দ্ৰত এখন চৰকাৰ থাকে আৰু প্ৰতিখন ৰাজ্যতে এখন এখন নিজৰ নিজৰ চৰকাৰ থাকে, লগতে নিজা নিজা সংবিধানো থাকে। পঞ্চমতে, যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে এই চৰকাৰত ৰাষ্ট্ৰৰ জনসাধাৰণে দুবিধ নাগৰিকত্ব উপভোগ কৰিব পাৰে। এজন ব্যক্তি সমগ্ৰ ৰাষ্ট্ৰখনৰ নাগৰিক হোৱাৰ লগতে তেওঁ যিখন ৰাজ্যৰ বাসিন্দা, সেই ৰাজ্যখনৰ নাগৰিকত্বৰ মৰ্যাদাও লাভ কৰে। আৰু শেষত, যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত ন্যায়পালিকা স্বাধীন আৰু নিৰপেক্ষ হয়। যিহেতু এই ব্যৱস্থাত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ ভাগ বিতৰণ কৰা হয়, সেয়েহে ক্ষমতাক লৈ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত অঁৰিয়াঅঁৰি হ'লে ন্যায়পালিকাই ভংগ কৰি দিব লাগে। সেই অঁৰিয়াঅঁৰি ন্যায়পালিকাই মীমাংসা কৰি দিয়ে। সেয়েহে যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত ন্যায়পালিকা স্বাধীন আৰু নিৰপেক্ষ হয়। ছাত্ৰ ছাত্ৰীসকল,
মই এতিয়া তোমালোকৰ লগত যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ গুণসমূহ আলোচনা কৰিম। যুক্তৰাষ্ট্ৰীয় চৰকাৰত প্ৰতিখন ৰাজ্যই নিজে শাসন কৰাৰ সুবিধা পায়, অৰ্থাৎ স্বায়ত্ত শাসনৰ সুবিধা লাভ কৰে আৰু লগতে শক্তিশালী ৰাষ্ট্ৰ এখনৰ অংগৰাজ্যও হয়। সেয়েহে এনে ব্যৱস্থাত আঞ্চলিক স্বায়ত্তশাসন আৰু জাতীয় একতা দুয়োটাৰে সুবিধাসমূহ নাগৰিকসকলে লাভ কৰে। দ্বিতীয়তে, ভিন্ন ধৰ্ম, জাতি, ভাষা, গোষ্ঠীয়ে বসবাস কৰা বিশাল ৰাষ্ট্ৰৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ অতি উপযুক্ত। তৃতীয়তে, যুক্তৰাষ্ট্ৰীয় চৰকাৰত যিহেতু ক্ষমতা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ভাগ হৈ যায়, সেয়েহে কেন্দ্ৰীয় চৰকাৰৰ কামৰ বোজা হ্ৰাস হয়। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক সমস্যাসমূহৰ সমাধানৰ দায়িত্বৰ পৰা ৰেহাই পায় বাবে জাতীয় গুৰুত্ব থকা বিষয়বিলাকত বেছিকৈ গুৰুত্ব দিব পাৰে। চতুৰ্থতে, ক্ষমতাৰ বিকেন্দ্ৰীকৰণ ব্যৱস্থা থকা বাবে যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত অন্তঃবিপ্লৱৰ শংকা কম থাকে আৰু কেন্দ্ৰীয় চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ প্ৰৱণতাও কমকৈ থাকে। পঞ্চমতে, যুক্তৰাষ্ট্ৰীয় চৰকাৰ অধিক গণতান্ত্ৰিক। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিতৰণ তথা বিকেন্দ্ৰীকৰণে সকলোকে গণতন্ত্ৰত অংশ লোৱাৰ সুবিধা প্ৰদান কৰে। অৰ্থাৎ যিহেতু ক্ষমতা কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ভাগ হয়, গতিকে ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণৰ ইচ্ছা থকা লোকসকলে স্বায়ত্ত শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰাৰ সুবিধা পায় আৰু তেওঁলোকৰ যদি ৰাজনৈতিক কেৰিয়াৰ ভাল হয়, তেন্তে তেওঁলোকে সমগ্ৰ কেন্দ্ৰীয় ৰাজনীতিত অংশগ্ৰহণৰো সুবিধা লাভ কৰিব পাৰেগৈ। সেয়েহে এইবিধ চৰকাৰ বেছি গণতান্ত্ৰিক। ছাত্ৰ ছাত্ৰীসকল, যদিও আধুনিক পৃথিৱীত যুক্তৰাষ্ট্ৰীয় চৰকাৰ যথেষ্ট জনপ্ৰিয় চৰকাৰ হয় আৰু বিশাল ৰাজ্যৰ বাবে বা বিশাল দেশৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ যথেষ্ট উপযুক্ত চৰকাৰ, কিন্তু এইবিধ চৰকাৰৰ কিছু দোষ নথকা নহয়। যুক্তৰাষ্ট্ৰীয় চৰকাৰত থকা ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ফলত কেন্দ্ৰ আৰু ৰাজ্য অথবা ৰাজ্যবিলাকৰ নিজৰ ভিতৰতে ক্ষমতাৰ প্ৰয়োগক লৈ বিৰোধ হোৱাৰ সম্ভাৱনা থাকে আৰু এনে অৱস্থাত প্ৰশাসন দুৰ্বল হৈ পৰিব পাৰে। দ্বিতীয়তে, এই চৰকাৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত যিহেতু ক্ষমতাৰ ভাগ বিতৰণ কৰা হয়, বিতৰণ ব্যৱস্থাৰ কেতিয়াবা অসমতাৰ বাবে ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰাত জটিলতাৰ সৃষ্টি হয়। কেন্দ্ৰীয় চৰকাৰে অধিক ক্ষমতা ভোগ কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰসমূহৰ হয়তো বিৰূপ প্ৰতিক্ৰিয়া হ'ব পাৰে। তৃতীয়তে, যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সংবিধানখন অতি দৃঢ় আৰু অনমনীয় হয়, যাৰ বাবে সময় আৰু পৰিস্থিতি অনুসৰি সংশোধন কৰাত জটিলতা আহি পৰে, সেয়েহে প্ৰগতিত বাধা আহে। উদাহৰণস্বৰূপে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান গ্ৰহণ কৰা আজি ৩৫০ বছৰ পাৰ হৈ গৈছে, অথচ সংবিধানখন এতিয়ালৈকে ৫৫বাৰতকৈ
ওপৰ বা সিমানখিনিহে সংশোধন হৈছে। কিন্তু তাৰ তুলনাত ভাৰতীয় যুক্তৰাষ্ট্ৰ যিহেতু এখন অৰ্ধ যুক্তৰাষ্ট্ৰ আৰু ইয়াত সংসদীয় পদ্ধতিৰো ব্যৱস্থা আছে, গতিকে সংবিধানখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে অতি দৃঢ় নহয়। সেয়েহে আজি ৭৬ বছৰ সময়ত অৰ্থাৎ সংবিধান গ্ৰহণ কৰাৰ ৭৬ বছৰত ভৰি দিয়াৰ সময়ত ই ১২০ বাৰতকৈ অধিক সংশোধিত হৈছে। গতিকে আমি কি ক'ব পাৰোঁ যে যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত সংবিধান অতি দৃঢ় আৰু অনমনীয় হোৱা বাবে সময় অনুসৰি বা সময়ৰ আহ্বানত সংবিধানখন সংশোধন নহ'বও পাৰে। চতুৰ্থতে, যুক্তৰাষ্ট্ৰীয় চৰকাৰত ক্ষমতাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বিৰোধ হোৱাৰ সম্ভাৱনা থাকে। পঞ্চমতে, যুক্তৰাষ্ট্ৰীয় চৰকাৰত আঞ্চলিকতাবাদ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। অৰ্থাৎ যিহেতু যুক্তৰাষ্ট্ৰীয় চৰকাৰ থকা দেশসমূহ বিশাল হয় আৰু কেন্দ্ৰীয় চৰকাৰৰ সাধাৰণতে কেন্দ্ৰীয় প্ৰৱণতাটো অলপ বেছি থাকে, সেয়েহে বিভিন্ন অঞ্চলবিলাকে কেন্দ্ৰীয় চৰকাৰৰ পৰা উপেক্ষিত হৈছোঁ বুলি ভাবি আঞ্চলিকতাবাদ সৃষ্টি কৰিব পাৰে। আৰু আঞ্চলিকতাবাদ সৃষ্টি হ'লে যুক্তৰাষ্ট্ৰ দুৰ্বল হৈ পৰে। আৰু শেষত যুক্তৰাষ্ট্ৰীয় চৰকাৰ অধিক ব্যয়বহুল। এককেন্দ্ৰীয় চৰকাৰত এখন চৰকাৰ থকা বাবে যথেষ্ট ব্যয় কম হয় আৰু অতিৰিক্ত পইচা বা টকা তেওঁলোকে দেশৰ উন্নয়নত প্ৰয়োগ কৰিব পাৰে। কিন্তু যুক্তৰাষ্ট্ৰীয় চৰকাৰত বিভিন্ন ধৰণৰ চৰকাৰ থকাৰ ফলত ৰাজহুৱা ধন অধিক খৰচ হয় আৰু দেশৰ প্ৰগতিত সেইকাৰণে কিছু বাধা পৰে। ছাত্ৰ ছাত্ৰীসকল, মই আশা ৰাখিছোঁ তোমালোকে ভিডিঅ'টো ভালকৈ শুনিবা আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰ সম্পৰ্কে নিশ্চয় বুজি পাবা। কিন্তু এটা কথা শুদ্ধ, এই দুখবিলাক থাকিলেও বৰ্তমান পৃথিৱীত যুক্তৰাষ্ট্ৰীয় চৰকাৰে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। আমেৰিকা, আফ্ৰিকা, অষ্ট্ৰেলিয়া, ছুইজাৰলেণ্ড আৰু ভাৰতবৰ্ষৰ দৰে দেশত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ সফল হোৱালৈ চাই আমি দৃঢ়ভাৱে ক'ব পাৰোঁ যে বৈচিত্ৰ্যৰে ভৰা বিশাল দেশৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ অতি উপযোগী। ধন্যবাদ।